নমস্কাৰ সকলোকে মই চিন্ময় ডেকা বৰ্মন আৰু মোৰ চেনেল চিন্ময়ছ ব্লগত আপোনালোকক পুনৰ এটা নতুন ৰেচিপিলৈ স্বাগতম। আজি মই বনাই আছো ছাগলীৰ মাংস। এয়া মই লৈছো 750 গ্ৰাম ছাগলী মাংস লগত আহা তেলখিনি বেলেগ কৰি লৈছো। ফাৰ্ষ্ট ষ্টেপ আমাৰ মেৰিনেট কৰাটো। মই মাংসখিনিক নিমখ হালধি তেল আৰু দৈ অলপ দি 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈছিলো। এতিয়া মই 3টা নহৰু লৈছো, পিয়াজ আৰু মিডিয়াম সাইজ আলু লৈছো। 1 পিস আদা লৈছো আৰু আজি মই মাংস বনাম কোমোৰাৰ সৈতে। তাৰ বাবে মই আধা ফাল কোমোৰা লৈছো। আটাইখিনি মই বাকলি গুচাই কাটি লম। বাৰু তেতিয়ালৈ মোক এটা কথা জনাবচোন কমেন্ট বক্সত যে এতিয়ালৈ মই যিমান ভিডিও বনালো সেইবোৰ আপোনালোকে কেনে পাইছে আৰু আপোনালোকে ট্ৰাই কৰিছে নে নাই ঘৰত। আপোনালোকৰ লাইক আৰু সাবস্ক্ৰিপচনে মোক উৎসাহ দিয়ে আগবাঢ়িবলৈ। এণ্ড থ্যাংক ইউ RJ এপোকেলিপছ, ফেক্ট ব্লগছ, কমেডি কাবাব আৰু AG Sound 229 আপোনালোকৰ সুইট কমেন্টছবোৰৰ বাবে। এতিয়া আহক ৰেচিপিটোলৈ আগবাঢ়ো। মই আটাইখিনি বাকলি গুচাই কাটি ধুই পখালি লৈছো। কোমোৰাখিনি মিডিয়াম সাইজ আলুৰ দৰে কাটি লম আৰু পিয়াজখিনিও মিডিয়াম সাইজতে কাটি লম। এইফালে নহৰু দুটা মই গোটাকৈ ৰাখিছো আৰু বাকি নহৰুখিনি গুচাই আদা আৰু জলকীয়াৰ লগত পানীত ভিজাই থৈছো। এফালে দুটা বিলাহীও লৈছো। পানীত ভিজাই থোৱা নহৰু কুখিনি আদা আৰু জলকীয়াৰ সৈতে খুন্দি লম। সকলোখিনি ৰেডি কৰি সাইড কৰি থৈছো। এতিয়া চৌকাত লোহা কেৰাহীটো গৰম হ'ব দিছো। কেৰাহী গৰম হোৱাত মই অলপ তেল দি দিছো। আপোনালোকে যদি মোৰ আগৰ ভিডিও চাইছে তেন্তে চাগে ধৰিব পাৰিছে যে মই মাছ মাংস সব লোহা কেৰাহীতে বনাও। লোহা কেৰাহীত বনালে টেষ্ট আৰু স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়। তেল গৰম হৈছে, এতিয়া শুকান জলকীয়া আৰু তেজপাত দি দিছো। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনিও দি দিছো। কিন্তু মই মাংসৰ যিখিনি তেল আছিল সেইখিনি এতিয়াই নিদিও, হেতু লাষ্টত দিম। মাংসখিনি যেতিয়ালৈ পানীটো শুকাই নাযায় তেতিয়ালৈ মই ভাজি থাকিম। এতিয়া আনফালে মই গৰম মছলাখিনি তৈয়াৰ কৰো। গৰম মছলাৰ বাবে মই ষ্টাৰ এনাইজ দিছো দুটা, 1 ইঞ্চি মান দালচিনি দিছো, ডাঙৰ ইলাইচি দিছো এটা, 3-4টা মান লং দিছো, অলপ জাবিত্ৰী ফুল দিছো, অকণমান জিৰা দিছো আৰু অকণমান সফট দিছো। এতিয়া মই এইখিনি অলপ গৰম হ'বলৈ দিম। তেতিয়ালৈ চাও আহক আমাৰ মাংসখিনি অলপ পানী কমিবলৈ ধৰিছে আৰু ভাজি লম মই ইয়াতে পানীখিনি যেতিয়ালৈ একদম শুকাই নাযায়।
গৰম মছলাখিনিও গৰম হৈ গৈছে, সেইটো মই অফ কৰি থৈ দিছোঁ ষ্ট'ভটো। মই এইখিনি এতিয়া গৰমে গৰমে পিচি ল'ম। এই মছলাখিনিৰ লগত মই এতিয়া 1 চামুচ ইলাইচি গুড়ি দিম। এই ইলাইচি গুড়িখিনিও কিন্তু মোৰ কিনা নহয়, মই একেবাৰতে ইলাইচি কিনি আনি গৰম কৰি মিক্সিত এনেকৈ পাউডাৰ বনাই থৈ দিওঁ। এতিয়া এইখিনি এটা ফাইন পেষ্ট এটা বনাই ল'ম। তেতিয়ালে চাওকচোন আমাৰ মাংসত পানীখিনি শুকাই গৈছে। এতিয়া কাটি থোৱা কোমোৰা, আলু আৰু পিঁয়াজখিনি ইয়াতে দি দিম আৰু 10-15 মিনিটৰ বাবে মই আকৌ ভাজি ল'ম। এইফালে মোৰ গৰম মছলা পেষ্টখিনিও ৰেডি হৈ গৈছে, কিন্তু মই এতিয়াই ঢাকনিখন নুগুচাওঁ। ঢাকনিখন গুচোৱাৰ লগে লগে গোন্ধটো কমি যায়। দহ 15 মিনিটমান ভাজি উঠি গোটা নহৰু দুটা ৰাখি থৈছিলোঁ যে, সেই গোটা নহৰু দুটা আৰু জলকীয়া দুটা গোটা গোটাকৈ দি আকৌ 10-15 মিনিটৰ বাবে মই ভাজিম। বাৰু এটা কথা কওকচোন আপোনালোকে, মোৰ যে আগৰ ভিডিঅ'বোৰ চাইছে তাতে এটা কথা মন কৰিছেনে? কি কথা? এইটোৱে যে মই কেতিয়াও মছলা আগতে দি বেছি নাভাজো। অলপ লৰাই মিক্স কৰিয়ে পানী নহ'লে বিলাহী জাতীয় দিওঁ, যাতে তেলত লাগি নধৰে। মই বেছি মছলা ভাজা নাখাওঁ। মছলাটো বেছি ভাজিলে গেষ্ট্ৰিকৰ প্ৰব্লেম বা লিভাৰত এফেক্ট হয়। হেল্থ বেনিফিটছো চাব লাগে টেষ্টৰ লগতে, নহয় জানো? আনকি মই পিঁয়াজো ভাজি নলওঁ আগতে পিঁয়াজ ভাজিলেও অপকাৰ আছে। পিঁয়াজ ভাজিলে কেৰামেলাইজড হয়, মানে মিঠা এৰি দিয়ে পিঁয়াজে, যিটো বিভিন্ন ৰোগৰ কাৰণে বহুত অপকাৰী, যেনে ডায়েবেটিছৰ কাৰণে বা লিভাৰৰ যিকোনো প্ৰব্লেমৰ কাৰণে, হজমো নহয় আনকি। বাৰু এতিয়া বলক নিজৰ ৰেচিপিটোলৈ যাওঁ। পিচি থোৱা আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু এবাৰ মিক্স কৰি ল'ম। মোৰ আগৰ তিল দি চিকেন বনোৱা ৰেচিপিটোতো মই একে কথাখিনিয়ে ফ'ল' কৰিছোঁ। ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিম, চাবচোন। আদা নহৰু দিয়া 1 মিনিটমান হৈ গ'ল, অলপ ভাজি ল'লোঁ, মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে মই জিৰা গুড়ি অলপ দিম। এই জিৰা গুড়িখিনিও মই ঘৰতে পিচি লৈছোঁ। এতিয়া জিৰা গুড়ি আৰু আদা নহৰু পেষ্টখিনি অকল মিক্স হোৱালেহে লাৰি দিছোঁ। এতিয়া কাটি থোৱা বিলাহীখিনি দি দিম। দুই মিনিটমান ভাজাৰ পিছত মাংসৰ তেলখিনিও একেলগে দি বিলাহীৰ সৈতে ভাজি ল'ম, যেতিয়ালৈ বিলাহীখিনি গলি নাযায়। পোন্ধৰ মিনিটমান পিছত বিলাহীখিনি একদম গলি গৈছে। চাওকচোন মাংসখিনি কি ধুনীয়া কালাৰ এটা আহিছে। যিমানে আপুনি ছাগলী মাংস ভাজিব সিমানে কালাৰ আহিব।
আপুনি ছাগলী মাংসত না হিং দিয়াৰ দৰকাৰ আৰু না জলকীয়া গুড়ি একো দিব নালাগে যিমানে ভাজিব সিমানে টেষ্ট আহিব কোমোৰা আৰু আলু সিজি গৈছে মোৰ এতিয়া মই কেৰাহীটো অলপ সাইড কৰি কুকাৰত হুইসেল মাৰিবৰ কাৰণে দি দিম কুকাৰটো মই অলপ গৰম হ'বলৈ দিছোঁ আৰু একদম কম পৰিমাণে তেল দি চাৰিওফালে লগাই ল'ম যাতে মাংসখিনি ইয়াতে দিলে আৰু লাগি নাযায় এতিয়া তেলখিনি অলপ গৰম হ'বলৈ দিম আৰু তাৰ পিছত মাংসখিনি কেৰাহীৰ পৰা কুকাৰলৈ ট্ৰান্সফাৰ কৰি দিম এতিয়া গৰম মছলাৰ পেষ্টখিনি মই ইয়াতে দি দিম গৰম মছলাখিনি দিয়ে মই আৰু লাৰি নাথাকো 2 গ্লাছ মান পানী দি ঢাকনিখন দি হুইসেল মাৰিব দিম ছয়টা হুইসেল দিয়াৰ পিছত কুকাৰটো ঠাণ্ডা হোৱালৈ অপেক্ষা কৰিম কুকাৰটো ঠাণ্ডা হৈছে বলকচোন দেখাও মাংসৰ ৰংটো চাওকচোন কি ধুনীয়া হৈছে অলপ পানী আছে এতিয়া আকৌ ষ্টোভটো অন কৰি অলপ উতলালে হ'ল যিমান পৰিমাণত আপোনাক পানী লাগে আৰু লাষ্টত কাটি থোৱা ধনিয়া দি কেনে গাৰ্নিছ কৰিলে হৈ গ'ল এতিয়া লাষ্টত মই বন ধনিয়া অলপমান কাটি দিছোঁ আৰু অলপ টাইম উতলিব দিম যাতে অলপ পানীটো শুকাই যায় এতিয়া চাওকচোন মোৰ ফাইনেল ৰিজাল্ট কেনে লাগিছে জনাব আৰু ট্ৰাই কৰিব এনেকৈ বনাব তেতিয়ালে বাই বাই আপুনি নিশ্চিন্ত মনে মোৰ আগৰ ভিডিঅ'বোৰ চাওক আৰু মোৰ ভিডিঅ'টোত কমেন্ট দিব আৰু আপোনজনক শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব